নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম আগন্তুক LPUP শিক্ষক নিযুক্তি আৰু টেটকাম ৰিক্ৰুটমেণ্টৰ সম্পৰ্কত যোৱা দুটা তিনিটা দিনত যথেষ্টখিনি এই ক্ষেত্ৰত আপডেট আহিছে আপোনালোকে নিশ্চয় গম পাইছে মুখ্যমন্ত্ৰী মহোদয় আজি অধিৱেশনতো তেখেতে বিধানসভাৰ যি অধিৱেশন হৈছে তাতো তেখেতে কৈছে যে শিক্ষক নিযুক্তি 2025 চনৰ 10 মেত হ'ব আৰু যোৱাকালিও শিক্ষামন্ত্ৰী মহোদয়ে LP আৰু UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কতো তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আমি এই সকলোখিনি দিশ আলোচনা কৰিম আৰু BTCৰ যি মেধা তালিকা প্ৰকাশ পালে আৰু আজি নিযুক্তি হৈ গ'ল সেই সম্পৰ্কতো আপোনালোকে বহুখিনি কথা স্পষ্ট হৈ পৰিছে কোনসকল প্ৰাৰ্থীয়ে সুযোগ পাইছে আৰু কোন কোন বঞ্চিত হৈছে সেই সম্পৰ্কেও যথেষ্টখিনি কথা স্পষ্ট হৈ পৰিছে আগন্তুক LP আৰু UPৰ ক্ষেত্ৰতো তেনেধৰণৰ ব্যৱস্থাই হ'ব নেকি এনে বহু কথা উত্থাপন হৈছে প্ৰথমে আমি আলোচনা কৰিম যে এইবাৰ যি BTC নিযুক্তি হ'ল সেই নিযুক্তিত কোনসকলে সুযোগ নাপালে প্ৰথম কথা হ'ল NISৰ প্ৰাৰ্থীসকলে তেওঁলোকক বিবেচনা কৰা নহ'ল আৰু বাহিৰ ৰাজ্যৰ পৰা ODL মোডত কৰা DLED ডিগ্ৰী হওক BEd ডিগ্ৰী হওক বা অন্যান্য ডিগ্ৰী সেইবিলাক তেওঁলোকক বিবেচনা কৰা হোৱা নাই তেওঁলোকক সুযোগ দিয়া হোৱা নাই গতিকে আগন্তুক যি LP আৰু UP নিযুক্তি হ'বলৈ গৈ আছে DW আসামৰ ক্ষেত্ৰত তো তেনেধৰণৰ ব্যৱস্থাই হ'ব নেকি NIS সকল তাতো বাদ পৰি যাব নেকি বা বহিৰাজ্যৰ পৰা যিখিনি ডিগ্ৰী ডিপ্লোমা লৈছে প্ৰাৰ্থীসকলে DLED হওক বা অন্যান্য ডিগ্ৰী হওক বা BEd ডিগ্ৰী হওক সেই সকলে সুযোগ পাব নে নাপাব এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে এটা বক্তব্য দিছিল আপোনালোকে প্ৰথমে শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যটো এবাৰ শুনি লওক মেধাৰ ভিত্তিতে 5% আসন সংৰক্ষণ কৰা হৈছে আৰু এটা কাৰ্যকৰী কৰাৰ কাৰণে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তেওঁলোক আগবাঢ়িছে আৰু এটা কথা যিটো 5500 পোষ্ট ওলাইছিলে শিক্ষা বিভাগৰ এই পোষ্টত আবেদন হৈছে যথেষ্ট খুব প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যিসকলে আবেদন কৰিছিলে যিসকল আবেদনকাৰী তেওঁলোকে হাজাৰ হিচাপত আমালৈ মেছেজ পঠাই আছে যে বহু ভুৱা চাৰ্টিফিকেট আহিছে বিশেষকৈ DLED বাহিৰৰ পৰা লৈ অহা DLED গতিকে DLEDৰ চাৰ্টিফিকেটসমূহৰ ভেৰিফিকেশ্যন আমি কি মতে হ'ব কেনেধৰণে কি কথাখিনি চাম এইখিনিৰ কাৰণে আমি ৰ'বলগীয়া হ'ল ইয়াৰ এটা SOP প্ৰস্তুত হৈছে গতিকে কোনেও ভুৱা চাৰ্টিফিকেট দি পেলাই যাতে এই পৰীক্ষাৰ দেউলাখন পাৰ বা এই বাছনিৰ দেউলাখন পাৰ হৈ যাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু ইতিমধ্যে ইয়াৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে যিহেতু তেওঁলোকে যিসকল আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে তেখেতে স্পষ্টভাৱে কৈছে যে বহিৰাজ্যৰ পৰা বহু DLED ডিগ্ৰী আছে গতিকে সেই কোনো ভুৱা ডিগ্ৰী DLED ডিগ্ৰী বহিৰাজ্যৰ পৰা লৈ যাতে কোনো সেই 5550টা LP UP তাত নিযুক্তি দেওনাখন পাৰ হ'ব নোৱাৰে তাৰ কাৰণে SOP প্ৰস্তুত কৰা হৈছে সেই কথা তেখেতে অৱগত কৰিছে আৰু ফিজিকেল ডকুমেণ্ট সম্পৰ্কতো অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা কথা তেখেতে অৱগত কৰিছে অৰ্থাৎ বহিৰাজ্যৰ বিশেষতঃ DLED ডিগ্ৰীৰ ক্ষেত্ৰত বহু ভুৱা ডিগ্ৰীৰ কথা তেখেতে উল্লেখ কৰিছে যাতে কোনো কেণ্ডিডেটে বহিৰাজ্যৰ পৰা ভুৱা DLED ডিগ্ৰী বা অন্য ডিগ্ৰী লৈ এই LP UPৰ নিযুক্তিৰ দেওনাখন পাৰ হ'ব নোৱাৰে সেই তাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে SOP প্ৰকাশ তেখেতে প্ৰস্তুত হোৱাৰ কথা কৈছে আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত তাৰপিছতে আৰম্ভ হোৱাৰ কথাও তেখেতে উল্লেখ কৰিছে গতিকে বহিৰাজ্যৰ ডিগ্ৰীৰ প্ৰসংগটো শিক্ষামন্ত্ৰী মহোদয়ে কেনেদৰে কৈছে আৰু কেনেদৰে পদক্ষেপ ল'বলৈ গৈ আছে সেই কথা আপোনালোকে নিশ্চয় বুজি পালে গতিকে ইয়াৰ পিছতে তাৎপৰ্যপূৰ্ণ এটি মন্তব্য বিশেষতঃ আজি মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়াইছে তেখেতে কেৱল LP UPৰ ক্ষেত্ৰতে বুলি নহয় অসম চৰকাৰৰ যিকোনো চাকৰিৰ ক্ষেত্ৰতে বহিৰাজ্যৰ ডিগ্ৰীৰ ক্ষেত্ৰত কেনেধৰণৰ স্থিতি ভৱিষ্যতে হ'ব সেই সম্পৰ্কত তেখেতে এটি মন্তব্য আগবঢ়াইছে এতিয়া আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যটো এবাৰ শুনি লওক STMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে ষ্টেটৰ চাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব
পশ্চিমবংগ, কৰ্ণাটক, মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি, কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি, কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে। এখন মেডিকেল কলেজ বনাই আছে, এটাও পেচেণ্ট নাই, তাত এখন মেডিকেল কলেজ খুলিব, পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিন ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে, এতিয়া পেচেণ্ট নাই। আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব। নহয়, সকলো ক্ষেত্ৰত BA MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে। আমাৰ ইয়াতো পৰ্যাপ্ত চিট আছে, তাতে কিয় পঢ়িব লাগে? তাতে পইচা দি পঢ়িব, ইয়াত বিনা পইচাত পঢ়িব। লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই চিট অলপ বঢ়াই দিম। আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় দুয়োটা বক্তব্য শুনিলে। গতিকে আগন্তুক যি নিযুক্তি, সেই নিযুক্তিৰ ক্ষেত্ৰত বহিৰাজ্যৰ ডিগ্ৰী, ডিপ্ল'মা এইবিলাকৰ ক্ষেত্ৰত যে অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিব, সেই কথাটো অৱগত হৈছে। গতিকে বিশেষতঃ আমি LP আৰু UPৰ কথা যদি কওঁ, শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্যটো আপোনালোকে শুনিলে। তেখেতে কৈছে যে বহু বহিৰাজ্যৰ পৰা লোৱা ভুৱা DLED ডিগ্ৰীৰ কথা তেখেতে উল্লেখ কৰিছে, বা অন্যান্য ডিগ্ৰী যদি বহিৰাজ্যৰ পৰা লৈছে তেনেকুৱা ভুৱা ডিগ্ৰীৰ ক্ষেত্ৰত অসম চৰকাৰে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব তেখেতলোকে কৈছে। আৰু ইয়াৰ উপৰি মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যটো আপোনালোকে শুনিলে। গতিকে আগন্তুক নিযুক্তিত যি 2025 চনৰ 10 মে'ত হ'বলৈ গৈ আছে, সেই ক্ষেত্ৰত গতিকে এই দুটা ঘোষণাৰ পিছত পৰৱৰ্তী সময়ত কেনেধৰণৰ নটিফিকেশ্যন ওলায় বা কি হয়, সেইখিনি পৰৱৰ্তী সময়ত দেখা পোৱা যাব। আৰু LP আৰু UPৰ ক্ষেত্ৰত বিশেষতঃ BTCৰ আপোনালোকে নিশ্চয় দেখিলে যে NISৰ প্ৰাৰ্থীখিনি DLED যিখিনি প্ৰাৰ্থী আছে তেওঁলোক বাদ পৰিলে। বাহিৰৰ পৰা BEd বা DLED ODL মোডত কৰা তেওঁলোকক সুযোগ দিয়া হোৱা নাই। গতিকে আপোনালোকে নিশ্চয় সেইখিনি কথা অৱগত হৈছে। গতিকে DEE LP UPৰ ক্ষেত্ৰতো, যিহেতু LPৰ ক্ষেত্ৰত বিশেষতঃ BEd প্ৰাৰ্থীসকলো নাই, আৰু NISৰ প্ৰসংগটো আপোনালোকে দেখিছে BTCত কেনেধৰণৰ হৈছে। গতিকে বহু কম নম্বৰ থকা প্ৰাৰ্থীও এইবাৰ তেওঁলোকে মেধা তালিকাত তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা আছে, বা তেওঁলোকে বহু আশা কৰি আছে। গতিকে পৰৱৰ্তী সময়ত এই সম্পৰ্কত অসম চৰকাৰৰ ফালৰ পৰা, বিশেষতঃ শিক্ষা বিভাগৰ ফালৰ পৰা কেনেধৰণৰ পদক্ষেপ লয় আৰু কেনেধৰণৰ নটিফিকেশ্যন ওলায়, ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া সেই দৃশ্যপটটো স্পষ্ট হৈ পৰিব। গতিকে এই দুই এদিনত যিখিনি কথা আমি পাইছোঁ বা আপোনালোকে নিশ্চয় দেখিছে, সেইখিনি কথা আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু বহু প্ৰাৰ্থীয়ে তেওঁলোকে বিভিন্ন ধৰণৰ চিন্তাত আছিল। গতিকে LP UP ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কতে বা BTCৰ যি নিযুক্তিৰ ক্ষেত্ৰত কোনসকলে সুযোগ পালে, কোনসকলে সুযোগ নাপালে, এই সকলোখিনি কথা আপোনালোকে গম পালে। গতিকে কিছু কথা স্পষ্ট হৈ পৰিছে। আৰু কম নম্বৰ থকা বহু প্ৰাৰ্থীয়ে তেওঁলোকে আশা কৰিছে যে তেওঁলোকৰ নাম মেধা তালিকাত আহিব আৰু তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হ'ব DEE LP UPৰ ক্ষেত্ৰত। আৰু টেটকাম ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰতো আমি আশা কৰিছোঁ অতি সোনকালে শিক্ষা বিভাগে বা বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিব আবেদনৰ কাৰণে। আৰু তাৰ আগতেই নিশ্চয় যিহেতু ৰিভাইজ এডভাৰটাইজমেণ্ট প্ৰকাশ পোৱাৰ কথা আছে, এডভাৰটাইজমেণ্টটো অতি সোনকালে প্ৰকাশ পাব বুলি আমি আশা কৰিছোঁ। যিহেতু মেথছৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে কিছু নতুনকৈ পোষ্ট তেওঁলোকে ব্যৱস্থা কৰিছে, পুনৰ ৰি এডভাৰটাইজমেণ্ট হ'ব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।